প্ৰথমে সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতৰ এটি প্ৰতিচ্ছবি আমি সন্মুখত ৰাখিছোঁ আপোনালোকে সকলোৱে দেখিছে তেখেতেও যাতে এই বাৰ্তাটো পায় আৰু ইতিমধ্যে আমাৰ সম্পাদক ডাঙৰীয়াই আহল বহলভাৱে গোটেইখিনি কথা তেখেতৰ আগত হওক বা ৰাজঘৰত হওক আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ এতিয়া চাওক আমাৰ সম্পাদক মহোদয়ে ইতিমধ্যে কৈ উঠিছে কিন্তু তাতকৈ আশ্চৰ্যজনক কথা এইটোৱে হৈছে যে 2017 চনত যেতিয়া কংগ্ৰেছৰ স্বাস্থ্যমন্ত্ৰী হিচাপে হওক বা অন্যান্য বিত্তমন্ত্ৰী হিচাপেই হওক তেখেতেই আছিলে আজি তেখেত হৈছে অসমৰ বিলে নহয় তেখেতক আজি হয়তো বিশ্বই চিনি পায় বিশ্বই জানে অসমত এনেকুৱা এজন বলিষ্ঠ মুখ্যমন্ত্ৰী আছে বা নেতা এজন আছে যিজনে নেকি নকৰিবলগীয়া কামটো কৰিবলৈ সাৰ্থক কৰি উঠায় গতিকে সেয়েহে আমি তেখেতক আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ আমাৰ সন্থাৰ তৰফৰ পৰা আমি কিয় বঞ্চিত হৈ আছোঁ আজি যদি তেওঁ 52টা বিভাগত গ্ৰেড পে দিয়াৰ কাৰণে ব্যৱস্থা কৰিব পাৰিছে তেতিয়াহ'লে স্বাস্থ্য বিভাগটো কিয় বাদ পৰি ৰ'ল এইটো পোনপটীয়া প্ৰশ্ন আমাৰ স্বাস্থ্য বিভাগটো কিয় বাদ পৰি গ'ল তেওঁ NIHMৰ পৰা সংবাদ পত্ৰিকাৰ মৰ্মে প্ৰত্যেকখন হস্পিটেলত উন্নতিকৰণৰ কাৰণে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া আমি অতুলনীয় বুলি ভাবোঁ আৰু আমি জানো যে তেখেতে যথেষ্ট কৰিছে অসমক তেখেতে উচ্চ মানৰ এখন বিশ্বৰ ৰাজ্য হিচাপে স্বীকৃতিপ্ৰাপ্ত কৰাবলৈ বিচাৰিছে কিন্তু এনেকুৱাকৈ পাৰিবনে তেখেতে যদি আমিয়ে বঞ্চিত হৈ থাকোঁ স্বাস্থ্য আৰু শিক্ষা বুলি ক'লে অন্যতম বিভাগ বুলি আমি জানো কিন্তু স্বাস্থ্য যদি ভাল নাথাকে শিক্ষালৈ ভাল জানো লাভ হ'ব আজি শিক্ষকসকলক তেওঁ ৰেগুলাৰ কৰিলে কিন্তু আমি কিয় বঞ্চিত হৈ আছোঁ আমাৰ অথচ ডিপাৰ্টমেণ্টেলি বিভাগৰ ফালৰ পৰা আমাৰ ৰেগুলাৰেশ্যনৰ কাৰণে গোটেইখিনি ব্যৱস্থাপন হাতত লৈ তেখেতৰ ওচৰলৈ প্ৰেৰণ কৰিছে কিন্তু আমি বঞ্চিত হৈ আছোঁ গতিকে সেয়েহে আমি আগন্তুক দিনক তেওঁ যদি নিৰ্ধাৰণ কৰিছে আজি আশা অংগনবাড়ী শিক্ষা বিভাগৰ ৰান্ধনীসকলক এটা মজুৰি দিবৰ কাৰণে তেওঁ ব্যৱস্থা কৰিছে কিন্তু আমাৰ কাৰণে কিয় কৰা নাই আমাৰ কাৰণে মুখ কিয় খোলা নাই এইটো পোনপটীয়া প্ৰশ্ন আমাৰ হৈ তেখেতে আজিলৈকে এটা আমি সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী সন্থাই আজি শিৱসাগৰ জিলাত এখন সাধাৰণ সভা আমি আয়োজন কৰিছোঁ আৰু আমি এই সভাখনত আমি ঈশ্বৰ স্বৰূপ আমি ভগৱান হিচাপে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি একপি ফটো আমি ৰাখি সন্মুখত তেওঁক ভগৱান হিচাপে মানি আজি এই বাৰ্তাটো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰলৈ আহ্বান জনাব বিচাৰিছোঁ আমি অসম চৰকাৰক সন্মানীয় মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যৰ বিভাগৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাওঁ যে অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত প্ৰতিখন জিলাত অস্থায়ী কৰ্মচাৰী হিচাপে আজি বহু বছৰ ধৰি আমাৰ কৰ্মচাৰীসকলে দিনে ৰাতিয়ে স্বাস্থ্য সেৱা আগবঢ়াই আহিছে সুইপাৰ পৰা ধৰি এম্বুলেন্স ড্ৰাইভাৰলৈকে ধৰি ৰিচিপশ্যনৰ পৰা প্ৰতিটো ডিপাৰ্টমেণ্টত আমাৰ কৰ্মচাৰীসকলে দিনে ৰাতিয়ে সেৱা আগবঢ়াইছে কিন্তু অতি দুখৰ বিষয় যে ইমান কাম কৰি থকা অৱস্থাটো আজিলৈকে আমাৰ মানুহখিনিয়ে দৰমহা হিচাপত মাত্ৰ 1000 আৰু 4000 টকা পাই আছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক আমি আহ্বান জনাম যাতে এই কৰ্মচাৰীসকলক যিসকলে চৰকাৰী চিকিৎসালয়ত কাম কৰি আছে তেওঁলোকক এটা উচিত মজদুৰি দিয়া আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশাবাদী যিহেতু বজাৰত যি জ্বলন্ত এটা সমস্যা সেই সমস্যাৰ সময়ত আজি এজন মানুহে 100 টকা লৈ পেলাই বা 4000 টকা এমাহত লৈ পেলাই এটা পৰিয়াল চলাব কেতিয়াও নোৱাৰে আমি মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি তেওঁক ঈশ্বৰ হিচাপে ভগৱান হিচাপে তেওঁক আজি আমি প্ৰতিজনে মানি পেলাই আপোনালোকৰ মাধ্যমে আহ্বান জনাওঁ যে অতি সোনকালে আপুনি যেনেধৰণে বিভিন্ন বিভাগত চকু ফুৰাইছে বিভিন্ন আঁচনি প্ৰদান কৰিছে অসমত আমি ভাল পাইছোঁ কিন্তু এই চৰকাৰী চিকিৎসালয়ত কাম কৰি থকা মানুহখিনিক আপুনি উচিত মজদুৰি অতি সিদ্ধান্ত কিয় গ্ৰহণ কৰে অসম চৰকাৰ অসমৰ আৰক্ষী বিভাগৰ লগত যেনেকৈ আজি হোমগাৰ্ডসকলে দিনে ৰাতিয়ে সেৱা কৰি আছে তেওঁলোকক আজি 3000 পৰা গৈ পেলাই 22000 24000 টকা দৰমহা প্ৰদান কৰিলে সেই একেখিনিয়ে স্বাস্থ্য বিভাগত আমাৰ কৰ্মচাৰীসকলে দিনে ৰাতিয়ে সেৱা কৰিছে কিন্তু তাৰ পৰিৱৰ্তে আমি সেই উচিত দৰমহা আজিলৈকে পোৱা নাই আপোনালোকক আমি জনাম যে যোৱা ডাইৰেক্টৰ অফিচৰ পৰা যোৱা 2 জুলাইত 2024